নমস্কাৰ এভৰিৱান আজি মানে মাৰ ঘৰৰ টেঙাবাৰীখনৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছিলো ঘৰলৈ গৈছিলো আৰু টেঙা মানে দুটামান আনোৱে ঘৰলৈ গলে আৰু যেহেতু লমালমে টেঙা লাগিয়ে আছে একেবাৰে টেঙা ডাল আহি তলত পৰি আছেহি তেনেকৈ টেঙাবিলাক আৰু এফালে ভাইটিয়ে ছিঙি আছে মোক দি পঠিয়াবলৈ ৰঙালাও আৰু এয়া মই ঘৰ আহি পালোহি এয়া ৰঙালাও ভাইটিয়ে ছিঙা আৰু এফালে কাচকল দি পঠিয়ালে নিজে ছিঙা টেঙা আৰু ঘৰ আহি পাই গলোহি আৰু ভিডিঅ'টো মানে কি আনিছে ঘৰৰ পৰা আহি ভিডিঅ' আৰু কৰিবলৈ নহ'ল আৰু এতিয়া আকৌ ভিডিঅ' আৰম্ভ কৰিছোঁ মানুহজনে অনা পলু দেখি আৰু এতিয়া ধুনীয়াকৈ ধুই পখালি লৈছোঁ পলুখিনি উলিয়াই লৈ আৰু এতিয়া ধুনীয়াকৈ জুই জ্বলি আছে আৰু জুইত মানে পানী দি থৈছিলোঁ উতলিবলৈ আৰু এতিয়া উতলা পানীতে এইখিনি দি দিম আৰু এইখিনি ধুনীয়াকৈ বইল হ'বলৈ দিম আৰু আমাৰ এই চৌকাটো নতুনকৈ বনোৱা হৈছে আৰু ভালকৈ মানে নতুন মাটি দি বনোৱা হৈছে যে সেয়া ভালকৈ শুকুৱাই নাই মচি থোৱা আৰু এইফালে অলপ অলপ শুকাইছে আৰু এমোচন ধুনীয়াকৈ দিলে ধুনীয়া হৈ পৰিব দেখিবলৈ আৰু মই ভাত বনাই থকা ওচৰতে পাকঘৰতে আমাৰ ৰিয়ানে ধুনীয়াকৈ পঢ়ি আছে ওচৰলৈ টেবুল চকী আনি লৈছে মুহাটোত বহি লৈছে আৰু চকীখনতো সৰু হৈ গ'ল সি ডাঙৰ হৈ গ'ল এতিয়া অকণমান ডাঙৰ টেবুল এখন আনি দিব লাগিব ভাবিছোঁ আৰু আমাৰ নতুনকৈ বনোৱা মানে জুইৰ পাকঘৰটো আপোনালোকক দেখুওৱা হোৱাই নাই নহয় আৰু এতিয়া ৰাতি হৈছে ভালকৈ আপোনালোকে কি মানে কেনেকুৱা দেখে নাজানো আৰু ভালকৈ বনাই মানে চিজিল লগাব পৰাও নাই ভাবিছোঁ তলটো অলপ ফ্ল'ৰ কৰি দিম যিহেতু আমাৰ মাটিটো মানে জেকা হৈ থাকে মুচিলেও জেকি থাকে সেইকাৰণে ধুনীয়াকৈ ফ্ল'ৰ কৰি দিম বুলি ভাবিছোঁ ঢেলাইটো মাৰি দিম বুলি ভাবিছোঁ আৰু অকণমান দেখুৱাইছোঁ আপোনালোকক কেনেকুৱা দেখে জনাব দেই এইখন হৈছে দুৱাৰখন পাকঘৰলৈ সোমোৱা আৰু যিহেতু জুই ধৰি আছোঁ ভাত বনাই আছোঁ এইফালে এয়া পিয়া পাৰি থোৱা হৈ আছে ধুনীয়াকৈ আৰু এয়া পলু উতলিবলৈ লৈছে লাহেকৈ আৰু এইফালে ধান মানে মেইন চৌকাটো কেঁচা হৈ আছে ভালকৈ শুকুৱাই নাই আৰু এইফালে আমাৰ ৰিয়ান বেটাই পঢ়ি আছে এইখিনিতে এইফালে চাই দিয়া হাই গৈ দিয়া আৰু এইটোত থাকে চাউল আৰু এইফালে ডাবাবিলাকত কিবা কিবি ভৰাই থৈছোঁ এডাল ৰেগডাল আৰু এইফালে আছে পাচলি ষ্টেণ্ড আৰু এইফালে বেৰবিলাকত আনি থৈছোঁ ডলা চালনী খৰাহী পাচি সকলো আৰু এইফালে এনেকৈ ইয়াতে কণ্টেইনাৰবিলাকত দাইল চাউল মানে কিবা কিবি থোৱা বস্তু আৰু দালিবিলাক কোমল চাউল আছে চকুৱা চাউল আৰু এইফালে মনি প্লেণ্ট এটা লগাই থৈছিলোঁ কিমান ধুনীয়াকৈ মানে ওপৰলৈ উঠি গৈছে ধৰিব পাৰিছেনে আৰু এইফালে পিছফালে যোৱা দুৱাৰখন পুৰণা টিঙৰ দুৱাৰ এইফালে বাহিৰলৈ যাব পাৰি আৰু একদম এইফালে আছে আৰু এইফালেও আছে এই পাচলি ষ্টেণ্ড আৰু ইয়াতো ফুল পুলি লগাই থৈছিলোঁ এইফালে আৰু এইটো ধুনীয়াকৈ জিছে আৰু এইফালে তুলসী পুলি এটা দি থৈছিলোঁ টাবতে আৰু তুলসী পুলিটো বহুত মৰম লগা হৈ পৰিছে আৰু সেইকাৰণে মই পাকঘৰতে ধুনীয়াকৈ থৈছোঁ আৰু কেতিয়াবা ধূপ চাকি জ্বলাবলৈও মন যায় আৰু তুলসী পুলিটো সেইকাৰণে ইয়ালৈকে লৈ আনিলোঁ আৰু বাহিৰত তুলসী পুলিও আছে কেইবাটাও পঢ়ি থাকোঁতেও মাজতে মানে গান এফাকি গাই ল'লেহে মানে তত ইটো সিটো আৰু পঢ়াত মনটো বেছিকৈ নায়ে আৰু এয়া ফুল পুলি তুলসী দেখুৱালোঁ আপোনালোকক এইফালে পাচলি ষ্টেণ্ড আছে পাচলি ষ্টেণ্ডৰ এইফালে কঁঠালৰ মুচি এটা আনি থোৱা হৈ আছে এটা খোৱা হ'ল ৰেচিপি আপোনালোকক দিবলৈ হোৱা নাই এইটো বনালে আপোনালোকক ৰেচিপি দিম বুলি ভাবিছোঁ আৰু এইফালে ওপৰতো এনেকৈ ডব্বাবিলাকত কিবা কিবি ভৰাই থোৱা আছে লাগতিয়াল বস্তু আৰু এয়াই পাকঘৰটো একদম নতুনকৈ যিহেতু বনোৱা হৈছে ভালকৈ হেৰি কৰিব পৰা নাই চিজিল কৰিব পৰা নাই হ'লেও আপোনালোকে কেনেকুৱা পালে জনাব আৰু একদম ধুৱাই আছে জুইৰ পৰা যিহেতু নতুন চৌকাত জুই ধৰিছোঁ সেইকাৰণে মানে ধুৱাই আছে আৰু সেয়াই আৰু পাকঘৰ পলুখিনি উতলিলে আৰু উতলা পানীৰ পৰা খৰাহী এটাত কাঢ়ি থলোঁ ঠাণ্ডা হ'বলৈ দি এনেকৈ আৰু এতিয়া মই পলুখিনি আপোনালোকে যিটো ষ্টাইলত কাটে তেনেকৈ কাটি ল'ব পাৰে আৰু খোৱাসকলেতো সকলোৱে জানেই আৰু যিসকলে খোৱা নাই বা বনাব নাজানে সেইসকলৰ ভাৱেহে কৈছোঁ এনেকৈ কাটি ল'ব আপোনালোকে যিটো ষ্টাইলত মাজতে ফালি দিবও পাৰে মাজতে দুটুকুৰা কৰি দিব পাৰে আৰু এনেকৈ মই মাজত মানে যেনেকৈ তেনেকৈ কাটি পলুখিনি কাটিছোঁ আৰু লগতে আমাৰ ৰিয়ানেও কাটিছে কাৰণ সিও খাই ভাল পায় আৰু পঢ়িবলৈ আমনি লাগিলে আৰু যি কাম কৰি বহুত ভালেই পায় আৰু এইফালে
তেল পকিলে পিঁয়াজ সৰহকৈ দি লৈছোঁ আৰু দুটামান জলকীয়া দিছোঁ কাৰণ ল'ৰায়ো খাব সেইকাৰণে জলকীয়াকেইটা কাটি দিয়া নাই টুকুৰা কৰি নাই দিয়া গোটা গোটা কৰি দিছোঁ আৰু এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লৈ পলুখিনি আলু ভাজি যেনেকৈ বনায় তেনেকৈ বনালেই হ'ব একো মা মছলা মই ইয়াত নাই দিয়া আপোনালোকে মছলা দিলে দিবও পাৰে মই একো মছলা নাই দিয়া এনেকৈ খাই ভাল লাগে জাষ্ট তেল অকণ সৰহকৈ দিব লাগে আৰু সোৱাদমতে হালধি আন্দাজমতে নিমখ মানে ধুনীয়াকৈ দি মাজে মাজে লৰাই থাকিব লাগে আৰু 10 মিনিটমান ভজাৰ পিছত হৈ যায় যিহেতু বইল কৰি লোৱা হৈছিলে আৰু এইফালে এতিয়া লৈছোঁ ধুনীয়াকৈ ঘৰৰ পৰা অনা কাচকল আৰু কাচকল ফ্ৰাই কৰিবলৈ লৈছোঁ কাৰণ মায়ে পলু নাখায় আৰু অকল পলুৱেও ভাতকেইটা মানে খাই ভাল লাগে যদিও আৰু ভাজি এখন বনাওঁ কাচকল এনেকৈ চকলকৈ ভাজিলে খাবলৈ বহুতেই ভাল হয় সেইকাৰণে কাচকলখিনি কাটি লৈ নিমখ হালধি দি ধুনীয়াকৈ ফ্ৰাই কৰিছোঁ মচমচীয়াকৈ মই ৰিফাইনতে ভাজিছোঁ আপোনালোকে ৰিফাইন মিঠাতেল যিহতে ভাজে খোৱা তেলত হ'লেই হৈছে আৰু মচমচীয়া হ'বৰ কাৰণে মই ৰিফাইনতে ভাজিছোঁ আৰু এতিয়া কাচকল ভজাও হৈ গ'ল আৰু ধুনীয়াকৈ এতিয়া ভাত বাঢ়িম আৰু কাচকল খাই আমাৰ ঘৰৰ সকলোৱে ভাল পায় যিহেতু ইয়াত কোনো ধৰণৰ সাৰ দৰৱ ব্যৱহাৰ নকৰে আৰু এতিয়া মোৰ ভাত সাজ এনেকৈয়ে তৈয়াৰ কৰি ল'লোঁ আলু পিটিকা শুকান জলকীয়া ফ্ৰাই কাচকল পলু মচুৰ দালি পাপৰ আৰু নেমু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ বাই বাই